22টা কেকছ অৰ্ডাৰ আহিছিলে টিচাৰ্ছ ডে কাৰণে আৰু এইটো ভিডিঅ'ত মই অকল 18টা কভাৰ কৰিছোঁ। এইফালে আছিলে এটা 1 পাউণ্ডৰ আৰু এইটো এটা 1 পাউণ্ডৰ। মেক্সিমাম কেক ইয়াৰ পৰা চব কাষ্টমাইজে আছিলে দেই। আৰু এইটো এটা বুক থিমত দিব দিছিলে 1.5 পাউণ্ডৰ আছিলে। বেণ্টো কেকৰ অৰ্ডাৰ আছিলে মোৰ 3টা আৰু এটা আছিলে অকণমান কেক ফৰ্মত দিবলৈ দিছিলে, তাৰ প্ৰাইচটো বেছি বাৰু। ইয়াতে কিন্তু কাষ্টমাইজো কৰাইছে দেই। এটা ভিন্টেজ থিমত কেক বনালোঁ, চকলেট ফ্লেভাৰৰ আছিলে এইটো। আৰু আজিৰ দিনটোত ইমানেই হেক্টিক হৈ গৈছিলে যে মই বহুতকেইটা কেকৰ ডিজাইন অকণমান চিমিলাৰে ৰাখি দিছোঁ, কালাৰ চেঞ্জ কৰি দিছোঁ বাৰু। এইটো এটা কাষ্টমাইজ কেক আছিলে পাৰ্পলটো। এটা 400ত 2 টিয়াৰ কেক দিছোঁ, চাওকচোন এইটো 1 পাউণ্ডৰ হয় কিন্তু দেই। আৰু এইফালে 2 পাউণ্ডৰ এটা কেক দিছোঁ। 3টা কাষ্টমাইজ মিনি কেকৰ অৰ্ডাৰ আছিলে, এনেকৈ যে কণ্টেইনাৰত দিওঁ। আৰু এইফালে এটা 1 পাউণ্ডৰ কেক আছিলে আৰ্জেণ্ট অৰ্ডাৰ। এইটো এটা বাৰ্থডে থিমৰ আছিলে কেক। এইটো একদম চিম্পলকৈ ৰাখি দিলোঁ। টিচাৰ্ছ ডে কাৰণে এটা চিম্পল কেক আছিলে, এইটো কাষ্টমাইজ কৰাইছিলে। কৈছোঁ নহয় ছেইম ডিজাইনত বহুতকেইটা বনাইছোঁ, ৰেডতো এটা দিছোঁ। ছেমি ফণ্ডেণ্ট কেক এটা আছিলে ইউনিকৰ্ণ থিমত। এইফালে 1.5 পাউণ্ডত এটা ষ্ট্ৰবেৰী ফ্লেভাৰৰ কেক। লাষ্টত আমাৰ এইফালে হিৰো ওলাইছে টিচাৰ্ছ ডে কাৰণে বুলি। আজিলৈ ইমানেই।